নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো গোপুৰ ব্লগছ তো ফাইনালি আজি মই ষ্টেচনাৰী যিখন প্ৰজেক্টৰ কাৰণে আপোনালোকে বহু দিনৰ পৰা মোক মেছেজ কৰি আছে তো আজি ফাইনালি আপোনালোকক সিএম ত্ৰিপলৰ 2.0 ত মই ষ্টেচনাৰী প্ৰজেক্ট আপোনালোকে কেনেকৈ বনাব সেই ভিডিওটো লৈ আহিছো তো ফ্ৰেন্ডছ এতিয়াও যদি কোনোবা মানুহে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু যদি মোক আপোনালোকে ফেসবুক চাব বিচাৰিছে তেতিয়া হলে গোপুৰ ব্লগছ হজাই লিখি ফেসবুকত গৈ মোক ফলো নিশ্চয় কৰিব সকলো সময়তে মই আপোনালোকৰ বাবে নতুন নতুন ইনফৰমেটিভ ভিডিও আপোনালোকৰ বাবে লৈ আহিব পাৰো আৰু যাতে আপোনালোকে মোৰ ভিডিওটো চাই কিবা শিকিব পাৰে তো ফ্ৰেন্ডছ আহক দেৰি নকৰি আজি মই আপোনালোকে ষ্টেচনাৰী প্ৰজেক্ট কেনেকৈ আপোনালোকে বনাব সবিশেষ আজিৰ এই ভিডিওটোত মই আপোনালোকক দেখুৱাই দিম আৰু এজ ইট ইজ আপোনালোকে প্ৰজেক্টটো চাই আপোনালোকে বনাব পাৰিব আৰু 1 টকা খৰচ নকৰাকেও ঘৰত বহি আপোনালোকে প্ৰজেক্ট অতি সোনকালে বনাব পাৰিব আৰু কেনেকৈ বনাব সবিশেষ আজিৰ এই ভিডিওটোত তো ফ্ৰেন্ডছ দেৰি নকৰি আহক ভিডিওটো ষ্টাৰ্ট কৰো তো ফ্ৰেন্ডছ ফাৰ্স্ট অফ অল আপোনালোকে কম্পিউটাৰ স্ক্ৰিনৰ মাধ্যমত আহি যাব আৰু যদি কোনোবা মোবাইলত ক্ৰম বাজাৰত কৰি আছে তেতিয়া ডেস্কটপ সাইটটো ওপেন কৰি ল'ব তাৰ পিছত গুগলত টাইপ কৰিব প্ৰজেক্ট আপোনালোকে ডাউনলোড কেনেকৈ কৰিব মই এটো আপোনালোকক দেখুৱাই দিছো সিএম ত্ৰিপল 2.0 প্ৰজেক্ট ৰিপোৰ্ট ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে প্ৰজেক্ট ৰিপোৰ্টটো ডাউনলোড কৰিব লাগিব তো একদম ওপৰত দেখি আছে আপোনাৰ সিএম ত্ৰিপল 2.0 project report ওপৰত অফিশিয়াল এটা ওয়েবসাইট আছে ডাউনলোড project report templates দেখি আছে তাৰ পিছত ইয়াত আপোনালোকে কি কৰিব ক্লিক কৰিব ফ্ৰেন্ডছ ইয়াত ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত অফিশিয়াল ওয়েবসাইটটো ক্লিক কৰাৰ পিছত আপোনালোকে চাক গোটেই প্ৰজেক্টটো ইয়াত ওলাই পৰিছে ঠিক আছে তো যেহেতু মই আজি ষ্টেচনাৰী প্ৰজেক্টৰ কাৰণে আপোনালোকক দেখুৱাম ষ্টেচনাৰী প্ৰজেক্ট আপোনালোকে কেনেকৈ বনাব এইটো ইয়াত আহিছে ষ্টেচনাৰী বিজনেছ সেক্টৰ ইয়াত কেইবাটা ষ্টেচনাৰী আছে যেনেকৈ ধৰক প্ৰিন্টিং সাৰ্ভিস আছে অফিস ষ্টেচনাৰী শপ আছে ষ্টেচনাৰী গিফট স্পেশালিটি আইটেমছ আছে তো স্কুল ষ্টেচনাৰী শপ আছে তো বিশেষকৈ বেছিভাগ মানুহে কি কৰে ষ্টেচনাৰী গিফট এনে স্পেশালিটি আইটেমছ এই ইয়াত আপোনালোকে ক্লিক কৰিব পাৰে এইটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ অপচনত ক্লিক কৰিব ইয়াত কোনো ধৰণৰ প্ৰজেক্ট নাই বুলি দেখুৱাইছে তো কাস্টমছ প্ৰিন্টিং সাৰ্ভিস ইয়াত ক্লিক কৰিব পাৰে আৰু নহলে কাস্টম প্ৰিন্টিং সাৰ্ভিসত আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে ভিউ ডাউনলোড অপচনত ক্লিক কৰিব প্ৰজেক্টখন আপোনালোকে ডাউনলোড হৈ আছে দেখিছে 458 KB ভিতৰত ঠিক আছে তাত ক্লিক কৰিব এটা কি আৰু কিমান টকাৰ প্ৰজেক্ট আপোনালোকে দেখি আছে নহয় এটো 3,35,000 টকা আমি এতে কি কৰিম 3,35,000 আমি যেটো গভৰ্ণমেণ্টে আমাক নিদিয়ে সেইভাবে আমি এটো 2 লাখৰ ভিতৰত প্ৰজেক্টটো বনাব লাগিব গতিকে বহু মানুহে হয়তো যেতিয়া 2 লাখৰ ভিতৰত প্ৰজেক্টটো বনাবলৈ দিব বা বনাবলৈ যেটো আমি এপ্লাই কৰিছো 2 লাখৰ ভিতৰত গভৰ্ণমেণ্টে যেটো আমাক 2 লাখ টকা দিম বুলি কৈছে গতিকে আমি 2 লাখৰ যেটো প্ৰজেক্ট সেই প্ৰজেক্টটোহে আমি বনাব লাগিব ঠিক আছে তো ইয়াৰ বাবে আপোনালোকে এটো ডাউনলোড কৰাৰ লগে লগে যে আপোনালোকে কাম কৰিব পাৰিব তেনেকৈ নহয় মই যেনেকৈ কিবোৰ্ড টাইপ কৰি আছো যা কাম হোৱা নাই তো আপোনালোকে কি কৰিব এটো এটা কনভাৰ্ট কৰিব লাগিব কিহৰ ওপৰত কনভাৰ্ট কৰিব লাগিব এটো কৰিব লাগিব আপোনাৰ এটো পিডিএফ টু ওয়াৰ্ডত কনভাৰ্ট কৰিব কেনেকৈ কৰিব স্যাৰ তো পিডিএফ টু ওয়াৰ্ডত কনভাৰ্ট কৰিবলৈ কৰাৰ পিছত আপোনালোকে মোবাইলতো এই প্ৰজেক্টখন বনাব পাৰিব ঠিক আছে যেহেতু মই আপোনালোকক দেখুৱাই দিছো আপোনালোকে গুগলত আকৌ যাব আৰু তাত টাইপ কৰিব আই লাভ পিডিএফ ঠিক আছে এন্টাৰ কৰিব বা মোবাইলত আপোনালোকে সাৰ্চ কৰিব তাৰ পিছত একদম ওপৰত যেটো অপচন আছে তাত ক্লিক কৰিব আৰু কনভাৰ্টত গৈ যেটো আমাৰ এটো এটা পিডিএফ হয় আৰু ইয়াত আমি কি কৰিম যেটো আমি ৰাইটিং কৰিব লাগিব তাত লিখিব লাগিব টাইপ কৰিব লাগিব যাৰ বাবে আমি ইয়াত পিডিএফ টু ওয়াৰ্ডত যাম কাৰণ অলৰেডি পিডিএফ ডাউনলোড হৈছে গতিকে আমি এটো ওয়াৰ্ডত কৰিলে তাৰ পিছত আমি টাইপিং কৰিব পাৰিম ঠিক আছে তো পিডিএফ টু ওয়াৰ্ডত কৈছো সিলেক্ট পিডিএফ ফাইলত ক্লিক কৰিছো এতিয়া একদম ওপৰত যেটো সাক মই ডাউনলোড কৰিছিলো ষ্টেচনাৰী প্ৰজেক্ট এটো তাত ক্লিক কৰিলো এতিয়া কি কৰিব আপোনালোকে অলপ জুম কৰি দেখুৱাই দিছো ইয়াত কনভাৰ্ট সাক এটো পিডিএফ টু ইয়াত আহি গৈছে এটো কি কৰিম কনভাৰ্ট টু ওয়াৰ্ড আপোনালোকে দেখি আছে
এতিয়া মই কি কৰিম এটা কনভাৰ্ট টু ৱৰ্ডত হৈ গ'ল এইটো ৱৰ্ড টু সৰি PDF টু ৱৰ্ডত কনভাৰ্ট হৈ গ'ল এতিয়া আমি এইটো ডাউনলোড কৰিম এতিয়া চাওক আপোনালোকৰ সন্মুখতে মই ইমান তেতিয়া চাইছিলো কিন্তু হোৱা নাই টাইপিং এতিয়া হৈ যাব দেখিছে এইটো চাওক টাইপিং হৈ আছে তো মই গোটেই প্ৰজেক্টখন ৰেডি কৰাই আপোনালোকক 2 লাখ টকাৰ ভিতৰত প্ৰজেক্ট ৰেডি কৰে মই আপোনালোকক দেখুৱাই আছো ঠিক আছে তো যদি কাৰোবাৰ প্ৰজেক্টৰ প্ৰয়োজন হয় কমেন্টছ কৰিব আৰু কি প্ৰজেক্টৰ প্ৰয়োজন আছে কমেন্টছ কৰিব নিশ্চয় মই সহায় কৰিম তো এতিয়া फ्रेंड्स যেহেতু মই প্ৰজেক্টখন আপোনালোকক কেনেকৈ কৰ পৰা ডাউনলোড কৰিব কোনটো প্ৰজেক্ট ল'ব আৰু কিমান টকাৰ ভিতৰত প্ৰজেক্টটো বনাব মই আপোনালোকক জনালো এতিয়া মই গোটেই প্ৰজেক্টটো ৰেডি কৰি আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেই প্ৰজেক্টটো কেনেকৈ ৰেডি কৰিব পাৰিব গতিকে মই নিজে ৰেডি কৰি আপোনালোকক আকৌ দেখুৱাম ঠিক আছে তো ভিডিওটো যাতে লং নহয় সেইভাবে মই শৰ্টকাটলি কৰিবলৈ চেষ্টা কৰিম তো মই ফিল আপ কৰি লৈছো প্ৰথমতে তো ফাইনালি বন্ধুসকল প্ৰজেক্টটো ৰেডি হৈ গ'ল তো আপোনালোকে প্ৰজেক্টটো এনেকৈ বনাবগে যেনেকৈ মই বনাই দিছো ঠিক আছে আৰু ইয়াৰ এই প্ৰজেক্টটো আপোনালোকে PDF টু ডেসক্ৰিপশন বক্সত পাই যাব তো তাত ক্লিক কৰি ডাইৰেক্ট প্ৰজেক্টখন ডাউনলোড কৰি আপোনালোকে ঘৰত বহি নিজৰ মোবাইলত মাধ্যমেদি ফিল আপ কৰি ল'ব পাৰিব তো যেহেতু মই প্ৰজেক্টটো বনাই লৈছো সেইভাবে আপোনালোকে ষ্টেচনাৰী প্ৰজেক্টখন কেনেকৈ বনাব আহক মই দেখুৱাই দিছো ঠিক আছে তো ফাৰ্স্ট অফ অল আপোনালোকে দেখি আছে CM3/ST/CP/02 मतलब এইটো আপোনাৰ হেৰি আগৰটো 1 আছিল এবাৰ 2 হৈ গৈছে মানে এইটো CM3/2.0 যেটো আমি কওঁ তো তাৰে 2 এইটো 02 ঠিক আছে তো আপোনালোকে দেখি আছে এইটো প্ৰজেক্ট প্ৰফাইল ফৰ ফাইনান্সিয়েল এসিস্টেন্স আন্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম অভিযান CM3 তো নেম অফ দা স্কিম কাস্টম প্ৰিন্টিং ইউনিট এবাৰ দেখি আছে কিমান টকাৰ কাস্টম প্ৰিন্টিং ইউনিট মানে ষ্টেচনাৰী বুলি কি দিব পাৰে আপোনালোকে কাস্টম প্ৰিন্টিং ইউনিট নিদিখিনি আপোনালোকে ডাইৰেক্ট ষ্টেচনাৰী project দিব পাৰে ষ্টেচনাৰী project ঠিক আছে তো project cost তো আসলে আপোনাৰ কিমান টকা যেহেতু আপোনালোকে সকলোৱে জানে যে 2 লাখ টকাৰ বাবে আমি আবেদন কৰি আছে সেইভাবে project cost হ'ব 2 লাখ টকা তো ইয়া দেখি আছে আপোনালোকে এটো হৈছে ফাৰ্স্ট পেজ তো সেকেন্ড পেজ হৈছে project at a glance ইয়াৰ পৰা আপোনালোকৰ কামটো ষ্টাৰ্ট হ'ব তো মনত ৰাখিব ভালকে বস্তুবোৰ বুজি ল'ব নেম অফ দা এন্টাৰপ্ৰেনিয়ৰ আপুনি যদি এজন দোকানদাৰ হয় বা আপুনি এটা ব্যৱসায়ী হয় তেতিয়াহলে সেই ব্যৱসায়ীজনক ইংৰাজীত কি কয় এন্টাৰপ্ৰেনিয়ৰ বুলি কয় ঠিক আছে তো আপোনালোকে ইয়াত আপোনালোকৰ নামটো দি দিব পিছত কনস্টিটিউশন ইন্ডিভিজুৱেল ৰাখিব সদায় আপোনালোকে লাগিলে বেলেগ project আপোনালোকে নবনাই কিয় কিন্তু সদায় এটো কি থাকিব ইন্ডিভিজুৱেল থাকিব ঠিক আছে ফাদাৰ লৰাবোৰে আপোনালোকৰ দেউতাকৰ নাম দিব আৰু যদি কোনোবা মহিলা এপ্লাই কৰিছে তেলে হাজবেণ্ডৰ নাম দিব কন্টাক্ট ডিটেইলছত কি দিব মনত ৰাখিব যেটো আপুনি এপ্লাই কৰাৰ সময়ত দিছিলে সেইটোহে দিব আপোনালোকে ডিস্ট্ৰিক্ট দিব লেক দিব ব্লক লেক মানে বুজি পাইছে সমষ্টি ব্লক দিব ভিলেজ লিখিব পোষ্ট অফিস লিখিব পিন কোড লিখিব জিমেইল আইডি লিখিব মনত ৰাখিব জিমেইল আইডি সেইটো দিব যেটো আপুনি এপ্লাই কৰাৰ সময়ত দিছে কাৰণ কেতিয়াবা ইন্টাৰভিউৰ কাৰণে যেতিয়া কল মাতা হয় তেতিয়া আপোনাৰ জিমেইলত এটা মেছেজ আহিব নতুবা আপোনাৰ মোবাইল নম্বৰত এটা মেছেজ আহিব সেইভাবে আপোনালোকে মোবাইল নম্বৰ সেইটো দিব যেটো আপুনি এপ্লাই কৰাৰ সময়ত দিছিল ইমেইল আইডিও সেইটো দিব যেটো আপুনি এপ্লাই কৰাৰ সময়ত দিছিল ঠিক আছে লোকেশন অফ দা ইউনিট লোকেশন অফ দা ইউনিট ডিস্ট্ৰিক্ট আপোনালোকে যত আপোনালোকৰ ব্যৱসায় কৰি আছে সেই এলেকাটো দিব দিছে ঠিক আছে তো যদি একেটা এড্ৰেছতে আছে লিখি দিব আপোনালোকে তাৰ পিছত এক্সিস্টিং বেংক একাউন্ট ডিটেইলছ মনত ৰাখিব যেটো আপুনি এপ্লাই কৰাৰ সময়ত বেংক একাউন্ট নম্বৰটো দিছিলে সেই বেংক একাউন্ট নম্বৰটো এবাৰ ইয়াত আপোনালোকে দি দিব ঠিক আছে
তো এইটো প্ৰপ'জ এক্টিভিটি ষ্টেচনাৰী হ'ব ষ্টেচনাৰী ঠিক আছে তো প্ৰপ'জ এক্টিভিটি ষ্টেচনাৰী হ'ব যেহেতু আপুনি ষ্টেচনাৰীৰ কাৰণে আবেদন কৰি আছে তো প্ৰজেক্ট কষ্টটো কিমান 2 লাখ টকাৰ মিনছ অফ ফাইনেন্স কি হিচাপত আপোনালোকক টকাটো দিয়া হ'ব ঠিক আছে তো আপোনালোকে সকলোৱে জানে যে গভৰ্ণমেণ্টে সাবসিডি দিব 1 লাখ টকা বেংক লোন দিব 1 লাখ টকা তো টোটাল কষ্ট হ'ব কিমান 2 লাখ টকা তো এতিয়া আপোনালোকে সেকেন্ড ট্ৰেন্স গভট এসিস্টেন্স এই লাইনটো আপোনালোকে হয়তো দেখি আছে এটো থাৰ্ড পাৰ্টি ভেৰিফিকেশন যেতিয়া গভৰ্ণমেণ্টে 1 লাখ টকা দিব তাৰ পিছত থাৰ্ড পাৰ্টি এটা ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকে বাকি 1 লাখ টকা পাব এটো কৰপৰা পাব বেংক লোন হিচাপে পাব আৰু পে বেক পিৰিয়ডটো 5 ইয়াৰ্স পিছত আপোনালোকে সেই টকাটো ঘূৰাই দিব লাগিব এটো সকলোৱে জানে হয়তো তো মই আকৌ ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিছো এবাৰ 1 নম্বৰ পেজ 2 নম্বৰ পেজ 3 নম্বৰ পেজত একো কাম নাই আপোনালোকৰ 4 নম্বৰত অলপ কাম আছে কি কাম আছে মাৰ্কেটিং ষ্ট্ৰেটেজি মনত ৰাখিব এটা বিজনেছৰ কাৰণে মাৰ্কেটিং ষ্ট্ৰেটেজিটো খুবেই দৰকাৰী সবৰ আগতে আপোনালোকে নেম অফ দা ডিস্ট্ৰিক্ট কোনটো ষ্টেটৰ পৰা আপোনালোকে আবেদন কৰিছে সেই ষ্টেটৰ নামটো ইয়াত দিব পপুলেশ্যন অফ দা ডিস্ট্ৰিক্ট গুগলত চেক কৰি আজিকালি সকলো ডিস্ট্ৰিক্টৰে পপুলেশ্যন ওলাই পৰে তো সেই হিচাপে দি দিব নাম্বাৰ অফ কলেজ ইউনিভাৰ্চিটি ইন দি ডিস্ট্ৰিক্ট কিমান ইউনিভাৰ্চিটি আছে বা কিমান কলেজ আছে এপ্ৰক্সিমেট এটা দি দিব ঠিক আছে নাম্বাৰ অফ দা টুৰিষ্ট হুবিন দা ডিস্ট্ৰিক্ট এটো দিব নালাগে এটো আপোনালোকৰ কাৰো প্ৰয়োজন নাই নৰ্ম অফ এক্সিস্টিং কাস্টম প্ৰিন্টিং ইউনিট অবলিক ষ্টেচনাৰী আপোনালোকে ইয়াত লিখিব পাৰে অবলিক ষ্টেচনাৰী ইউনিট ইন দা ডিস্ট্ৰিক্ট কিমানটা ষ্টেচনাৰী দোকান আছে বুলি খুদিছে তো এপ্ৰক্সিমেট আপোনালোকে নিজৰ এলেকাৰ এপ্ৰক্সিমেট হিচাপত কিমানখন থাকিব পাৰে সেই হিচাপত দিয়ে ইয়াত কোনো ধৰণৰ যে একুৰেট দিব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নহয় ঠিক আছে তো এপ্ৰক্সিমেট এনুৱেল টাৰ্নওভাৰ অফ দা এক্সিস্টিং কাস্টম প্ৰিন্টিং ইউনিট ইন দা ডিস্ট্ৰিক্ট তো আপোনালোকে ইয়াতো আপোনালোকে এপ্ৰক্সিমেট এটা দি দিব পাৰে ইয়াত খুদিছে ডাইৰেক্টলি এপ্ৰক্সিমেট বুলি কৈছে যে কিমান বছৰীয়া কিমান টাৰ্নওভাৰ হয় কাস্টম প্ৰিন্টিং অবলিক ষ্টেচনাৰী দোকানত STATION ষ্টেচনাৰী তো সেইটো আপোনালোকে গুগলত বা নিজৰ ববিয়াকে আপোনালোকে এটা কষ্ট দিব পাৰে ঠিক আছে এইটো আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ ওয়াইজ হ'ব মাৰ্কেটিং প্লান অফ দা ডিস্ট্ৰিক্ট উইথিন ইন দা ডিস্ট্ৰিক্ট মাৰ্কেটিং প্লান ধৰি লওক আপুনি এটা দোকান কৰি আছে মাৰ্কেটিং এটো এটা প্ৰতিটো বিজনেছমেনৰ এটা প্লান থাকে তো আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ ভিতৰতে মাৰ্কেটিং প্লানটো কেনেকৈ কৰিছে ঠিক আছে সেইটো আপোনালোকে দিব দিছে মাৰ্কেটিং প্লান অফ দা এপ্লিকেন্ট উইথিন দা ডিস্ট্ৰিক্ট ঠিক আছে তো আউটসাইড দা ডিস্ট্ৰিক্ট উইথিন দা ডিস্ট্ৰিক্ট এণ্ড আউটসাইড দা ডিস্ট্ৰিক্ট আপুনি মাৰ্কেটিং যেটো প্লান কৰি আছে ইয়াত খুদিছে যে আপুনি মাৰ্কেটিং যেটো প্লান কৰি আছে এইটো উইথিন দা ডিস্ট্ৰিক্ট কি প্লান কৰি আছে আপোনাৰ ডিস্ট্ৰিক্টৰ ভিতৰত আৰু ডিস্ট্ৰিক্টৰ বাহিৰত তো সেইটো আপোনালোকে দি দিব যে বছৰীয়াৰ ইমান আপোনালোকৰ প্লান আছে মাৰ্কেটিংৰ কাৰণে বা আউটসাইড মাৰ্কেটিংৰ আউট অফ ডিস্ট্ৰিক্টৰ কাৰণে ইমান প্লান আছে সেইটো আপোনালোকে নিজৰ আপোনালোকে যিবোৰ মানুহে ষ্টেচনাৰী দোকান কৰে তেওঁলোকৰ হয়তো এটা আইডিয়া আছে গতিকে সেই আইডিয়া হিচাপে আপোনালোকে দি দিব ঠিক আছে তাৰপিছত ইয়াত কোনো ধৰণৰ কাম নাই লাষ্টত এটা খুবেই গুৰুত্বপূৰ্ণ এটা অপচন আছে ফাইনান্সিয়েল এনালাইসিস মনত ৰাখিব ফাইনান্সিয়েল এনালাইসিস প্ৰতিজন মানুহৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ টপিক ঠিক আছে তো আপোনালোকে হয়তো ফাইনান্সিয়েল এনালাইসিসৰ ইয়াত বহুখিনি অপশন আপোনালোকে দেখি আছে তাৰ ভিতৰতে ফাইনান্সিয়েল এনালাইসিস এটা প্ৰজেক্টৰ মেইন যিবিলাক পয়েন্ট ইয়াতে সোমাই আছে ঠিক আছে বন্ধুসকল তো প্ৰজেক্ট কষ্ট মনত ৰাখিব প্ৰজেক্ট কষ্টটো ইয়াত আপোনালোকে যেহেতু আপোনালোক সকলোৱে জানে এটা দোকান কৰিব হলে মাটিৰ দৰকাৰ আছে সেই মাটিত এটা ঘৰৰ দৰকাৰ আছে তাৰপিছত যেতিয়া ঘৰটো আপোনালোকে বনাই ল'ব তাৰপিছত আপোনালোকৰ সেই দোকানত আপোনালোকৰ বহুখিনি আইটেমৰ দৰকাৰ আছে ঠিক আছে তো যেহেতু মই ইয়াত ফাৰ্ষ্ট টাইমত মই ল্যান্ড দেখুৱাই দিছো
এইটো ৰেণ্টত সৰি ৰেণ্টত নহয় এইটো ওন হয় ধৰি লওক বেছিভাগ মানুহৰ নিজৰ নিজৰ ঘৰতেই দোকান কৰি আছে ঠিক আছে ষ্টেচনাৰী দোকান যেহেতু মই এই প্ৰজেক্টখন যাৰ কাৰণে বনাইছোঁ তেওঁ নিজৰ ঘৰতে ষ্টেচনাৰী দোকান আছে সেইবাবে ইয়াত ওন দিছোঁ ঠিক আছে যদি কোনোবা ৰেণ্টত কৰি আছে তেতিয়া ৰেণ্ট দিব তো ৱৰ্কশ্বীট মনত ৰাখিব ৱৰ্কশ্বীটটো আপোনালোকে ৱৰ্কশ্বীট ওন যেহেতু মই ইয়াত কাৰোবাৰ নিজৰ দোকান আছে বুলি কৈছে যাৰ প্ৰজেক্টটো বনাই আছোঁ তেওঁ নিজৰ দোকান আছে সেইবাবে ওন দিছোঁ আৰু কিমান স্কোৱাৰ ফিটৰ দোকানটো আছে এইটো ইমান স্কোৱাৰ ফিটত আছে ইয়াত এইটো 00 হৈ যাব ঠিক আছে তো ইমান স্কোৱাৰ ফিটৰ দোকানটো আছে দোকানত কি মাল লাগিব লেডিজ আইটেম এক্সেসৰিজ প্ৰায় 1,20,000 টকা দেখুৱাই দিছোঁ কাৰণ এটা ষ্টেচনাৰী দোকানৰ লেডিজৰ আইটেম বহুতখিনি থাকে এইটো হয়তো সকলোৱে জানে SP ল্যাপটপ এটা ল্যাপটপৰ দৰকাৰ হ'ব লেটেষ্ট SP লেটেষ্ট প্ৰিণ্ট সৰি এটা প্ৰিণ্টাৰৰ দৰকাৰ হ'ব তো তাৰ বাবে দেখুৱাই দিছোঁ 12,000 টকা এটা প্ৰিণ্টাৰ লৈছোঁ তাৰপিছত কম্পিউটাৰ সেট এটা এক্সেসৰিজৰ এটা কম্পিউটাৰ সেটৰ দৰকাৰ আছে সেইবাবে 25,000 টকা ধৰিছোঁ ঠিক আছে টোটাল কিমান হয় টোটাল হয় 1,57,000 টকা তো প্ৰিলিমিনাৰী এণ্ড ফ্ৰী অপাৰেটিভ কষ্টত 3,000 টকা দেখাইছোঁ কনস্টিটুৱেঞ্চি আদাৰ মেকানিকলত মই 3,386 দেখুৱাইছোঁ টোটেল এক্সপেণ্ডিচাৰ কিমান হৈছে 1,63,386 ৰুপিজ তো টোটেল কেপিটেল কিমান আছে বৰ্তমান হাতত যদি আপোনাৰ 2 লাখৰ ভিতৰত এই টকাটো আপুনি অলৰেডি দেখুৱাই দিছে তেতিয়াহ'লে বাকী কিমান থাকিলে 36,614 তো টোটেল প্ৰজেক্ট কষ্ট আমাৰ কিমান আছিলে 2 লাখ টকাৰ মিনছ অফ ফাইনেন্স আপোনালোকে হয়তো জানে 1 লাখ টকা বেংক ফাইনেন্স 1 লাখ টকা টোটেল কষ্ট হ'ব কিমান 2 লাখ টকা তো এইটো থাৰ্ড পাৰ্টি ভেৰিফিকেশ্যনৰ পিছত আমাক 1 লাখ টকা দিব এইটো সকলোৱে জানে তো ইয়াত এই বস্তুটো আকৌ দুবাৰ দি দিছে গতিকে আপোনালোকে একো কৰিব নালাগে যেনেকৈ এই বস্তুটো আছে আপোনালোকৰ নিজৰ নিজৰ এমাউণ্টটো বঢ়াই থৈ দিব ঠিক আছে তো ইয়াত আৰু কোনো ধৰণৰ কাম নাই একদম লাষ্টত আহিব আকৌ অলপ কাম আছে লাষ্টত যেহেতু মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকে ফাইনেন্সিয়েল এনালাইচিছৰ পিছত ৱৰ্কিং কেপিটেলটো ইয়াত অলৰেডি মই ভৰাই ৰাখিছোঁ তাৰপিছত কিছুমান বস্তু মই যেটো দৰকাৰী নহয় সেই বস্তুখিনি মই কাটি দিছোঁ ঠিক আছে তাৰপিছত আপোনালোকৰ অলপ কাম আছে চাক পাৰ্টিকুলাৰ্ছ অফ প্ৰডাক্ট তাত পাৰ্টিকুলাৰ্ছ অফ প্ৰডাক্ট এটা ষ্টেচনাৰী দোকানত বহুখিনি বস্তু থাকিব লাগে যেনেকৈ মগ থাকিব কাপ থাকিব ৱাটাৰ বটলছ থাকিব ঠিক আছে তো গ্লাছৱেৰ থাকিব বহুখিনি আইটেমৰ প্ৰয়োজন সেইবাবে মই ইয়াত ৰেট ধৰিছোঁ 100 টকাকৈ কিমান আইটেম কিনিছে 100টা আইটেম কিনিছে তেতিয়া তাৰ ৰেট কিমান আছে 10,000 টকা তেতিয়াহ'লে ইয়াত মই 10,000 টকা দেখুৱাই দিলোঁ তাৰপিছত ৰিফ্ৰেছ ৰিপেয়াৰ মেইনটেনেন্স ৰিপেয়াৰ্ছ এণ্ড মেইনটেনেন্স যদি আপুনি দোকানত কম্পিউটাৰ বা আপুনি বহুখিনি বস্তু ৰাখিছে হয়তো এটা কেতিয়াবা কি হয় আপুনি ৰিপেয়াৰিং কৰিব লাগিব যেনেকৈ ধৰক কম্পিউটাৰ ৰাখিছে আপুনি প্ৰিণ্টাৰ ৰাখিছে গতিকে কেতিয়াবা প্ৰিণ্টাৰটো আপোনাৰ কি হ'ব পাৰে বেয়া হ'ব পাৰে গতিকে তাৰ বাবে মই ধৰিছোঁ আপোনাৰ 5,000 টকা এটা কম্পিউটাৰ প্লাছ ইলেক্ট্ৰিচিটি বিল আপোনাৰ কাৰণে মান্থলি এটা খৰচ হ'ব সেইবাবে আপুনি 5,000 টকা ধৰিছে তাৰপিছত পাৱাৰ এণ্ড ৱাটাৰ কাৰণে 3,000 ধৰিছোঁ আদাৰ অভাৰহেড এক্সপেন্সিভৰ কাৰণে 10,000 টকা ধৰিছোঁ ঠিক আছে তেতিয়া ষ্টেচনাৰী পোষ্টেজৰ কাৰণে মই ধৰিছোঁ 5,000 টকা ৱৰ্কশ্বীট ৰেণ্টৰ কাৰণে 3,000 টকা আধাৰ মেকানিক এক্সপেন্স আধাৰ মিছুলেনিয়াছ এক্সপেন্সেছৰ কাৰণে 3,614 ৰুপিজ ধৰিছোঁ এটা টোটেল আপুনি ইয়াত দেখিছে এটাটো এমাউণ্ট ওপৰত গ'লগৈ এটা এমাউণ্ট অলৰেডি ইয়াত মিলোৱা হৈ আছে 1,63,386 তাৰপিছত আপুনি খৰচ কৰিছে বাকীখিনি কষ্ট আপুনি ক'ত দেখুৱাইছে এইটো আপোনালোকে মই দেখুৱাই দিলোঁ ঠিক আছে তো ইয়াত আপোনাৰ বাকী ইয়াত কিমান দেখুৱাই দিছে 30,640 ৰুপিজ 30,640 ৰুপিজ তো ইয়াত টোটেল প্ৰজেক্ট এতিয়া আপুনি 2 লাখ টকা আপোনালোকে হিচাপ কৰিব যে 2 লাখ টকা অলৰেডি মিলি গৈছে ক'ত আপুনি 2 লাখ টকাটো গভৰ্ণমেণ্টে যদি আপোনাক দিয়ে আপুনি কিহত আপুনি ইউজ কৰিব সেই গোটেই সবিশেষ ডিটেইলছটো আপুনি এই প্ৰজেক্টৰ মাধ্যমত দেখুৱাই দিছে
তো ফ্ৰেণ্ডছ ইয়াত আৰু বেলেগ একো আপোনালোকৰ কাম নাই একদম লাষ্টত অপশ্যনত যাব তাত ফিল আপ কৰিব সিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ঠিক আছে সিগনেচাৰ অফ দ্য এপ্লিকেণ্টৰ ঠাইত আপোনালোকে নিজৰ নিজৰ সিগনেচাৰটো ইয়াত মাৰি দিব তাৰপিছত এটো সৰি এটো সিগনেচাৰটো মাৰাৰ কাৰণে আপুনি প্ৰিন্ট আউটটো কৰিব লাগিব তো গতিকে প্ৰিন্ট আউটটো কৰি লাষ্ট টাইমত ফিল আপ কৰাৰ পিছত সিগনেচাৰ মাৰি আকৌ এটো আপুনি কি কৰিব লাগিব এটো আপলোড কৰিব লাগিব তো ফ্ৰেণ্ডছ আপোনালোকে দেখিছে আজিৰ এই ভিডিওটোত মই ষ্টেচনাৰী প্ৰজেক্টৰ বহু মানুহে বহু দিন ধৰি কমেন্টস কৰিছিল দাদা আমি ষ্টেচনাৰী কাৰণে এটা প্ৰজেক্টৰ আমাৰ প্ৰয়োজন আছে সেইভাবে মই আজি ষ্টেচনাৰী প্ৰজেক্ট এখন বনাই দিছো আৰু এই এজ ইট ইজ পিডিএফ টু মই ডেসক্ৰিপশন বক্সত মই ইয়াত লিংকটো দি দিম আপোনালোকে তাত গৈ ক্লিক কৰি এই প্ৰজেক্টখন আপোনালোকে পাই যাব তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই থাকিলে সকলোকে ভিডিওটো চাই কেনেকুৱা লাগিছে আৰু কি কি প্ৰজেক্টৰ আপোনালোকৰ প্ৰয়োজন সেই project কি projector প্ৰয়োজন আপোনালোকে কমেন্টস কৰিব নিশ্চয় মই তাৰ ওপৰতো এটা ভিডিও আপোনালোকৰ বাবে বনাই লৈ আহিম যেটো আৰু যদি কাৰোবাৰ প্ৰজেক্টৰ প্ৰয়োজন আছে তেতিয়া হলে মোৰ গোপুৰ ব্লগছ হোজে চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে 18টা প্ৰজেক্ট অলৰেডি বনোৱা হৈ আছে তাত গৈ মোৰ প্ৰজেক্টৰ ভিডিওবোৰ আপোনালোকে চাব পাৰে আৰু তাৰ পৰা বিনামূলীয়াকৈ প্ৰজেক্ট বনাবলৈ শিকিব পাৰে তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই সকলোকে ধন্যবাদ থাকিলে নমস্কাৰ